নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈছো সদন উত্তাল হৈ পৰিছে শিক্ষক খাইৰুল ইছলামৰ প্ৰসংগক লৈ কিন্তু কোন এজন খাইৰুল ইছলামক বিদেশী বুলি চিনাক্ত কৰি বহিষ্কাৰ কৰা হৈছিল অসমৰ পৰা কিন্তু অৱশেষত বাংলাদেশৰ পৰা পুনৰ উভতাই পঠালে ভাৰতক শিক্ষক খাইৰুল ইছলামক আৰু এইগৰাকী শিক্ষক খাইৰুল ইছলামৰ প্ৰসংগক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে বিধানসভাৰ সদন আজিৰ দিনটোত নুৰুল হুদাই আৰম্ভ কৰিছে গৰ্জন শিক্ষক খাইৰুল ইছলামৰ নাম উল্লেখ কৰি বিদেশীৰ নামত একাংশ স্বদেশীৰ সৈতে অন্যায় কৰা হাৰাশাস্তি কৰা অভিযোগ উত্থাপন কৰিছে নুৰুল হুদাই লৈছে মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ বিদেশীৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা হৈছে একাংশ স্বদেশী লোককে বিদেশীৰ নামত হাৰাশাস্তি কৰা অভিযোগ উত্থাপন কৰিছে আইনী প্ৰক্ৰিয়া নামানি নিৰীহ লোকক ধৰি লৈ গলে আইনৰ প্ৰতি আস্থা হেৰাব ৰাইজৰ স্বদেশীৰ ওপৰত হাৰাশাস্তি বন্ধ হ'ব লাগে এই দাবী সদনতে উত্থাপন কৰিছে নুৰুল হুদাই অন্যথা ইয়াৰ ফলত সৃষ্টি হোৱা অৰাজকতাৰ বাবে দায়বদ্ধ হ'ব লাগিব চৰকাৰ ৰূপৈহাট সমষ্টিৰ পৰা বিদেশী বুলি ধৰি নিয়া খাইৰুল ইছলামৰ প্ৰসংগ দাঙি ধৰিলে নুৰুল হুদাই তেওঁ বিদেশী নাগৰিকো নহয় ডি ভোটাৰো নহয় তাৰ পিছতো তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে খাইৰুল ইছলামৰ বিৰুদ্ধে অন্য কোনো অভিযোগো নাই বুলি নুৰুল হুদাই সদনত খাইৰুল ইছলামৰ প্ৰসংগ উত্থাপন কৰিছে যোৱা 28 তাৰিখে চুৰ ডকাইতৰ দৰে হাতত হেণ্ডকাফ লগাই খাইৰুল ইছলামক ধৰি আনিছে আৰক্ষীয়ে 28 তাৰিখৰ পৰা বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছিল খাইৰুল ইছলাম এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল খাইৰুল ইছলাম এজন চৰকাৰী কৰ্মচাৰীৰ সৈতে এনে অন্যায় কৰিলে সাধাৰণ নাগৰিকৰ কি প্ৰশ্ন কি হ'ব এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া হাতত জন্মৰ প্ৰমাণপত্ৰ লৈ ৰহম আলী নামৰ আন এজন ব্যক্তিৰ প্ৰসংগ উত্থাপন কৰিছে বিৰোধীয়ে বিদেশী বহিষ্কাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে এবাৰ সদনৰ মজিয়াত নুৰুল হুদাই উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত বিধানসভাৰ অধিৱেশনৰ মজিয়াত বিদেশী বহিষ্কাৰ প্ৰসংগ উত্থাপন হৈছে আৰু বিদেশী বহিষ্কাৰ প্ৰসংগই এক প্ৰকাৰ গুৰুত্বপূৰ্ণ আলোচনা হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে চৰকাৰ স্থিতি সন্দৰ্ভত স্পষ্ট কৰি দিছে আৰু তাৰ মাজতে এগৰাকী শিক্ষক খাইৰুল ইছলামৰ প্ৰসংগ উত্থাপন হৈছে আজিৰ দিনটোত সদনৰ মজিয়াত নুৰুল হুদাই কৈছে যে বিদেশীৰ নামত স্বদেশী লোকক অশান্তি কৰা হৈছে এক প্ৰকাৰ আইনৰ প্ৰতি এতিয়া আস্থা হেৰাব ৰাইজৰ সৰ্বোচ্চ ন্যায়ালয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ নামানি এনেধৰণে স্বদেশী লোকক চৰকাৰে অসম আৰক্ষীয়ে হাৰাশাস্তি কৰা অভিযোগ উত্থাপন কৰিছে এগৰাকী ৰূপৈহাট সমষ্টিৰ এগৰাকী শিক্ষক খাইৰুল ইছলাম তেওঁ ডি ভোটাৰো নহয় বুলি উল্লেখ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে অন্যান্য কোনো অভিযোগো নাই গতিকে তেনে অৱস্থাত এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে তেওঁ শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল কিন্তু শিক্ষক হিচাপে কৰ্মৰত হৈ থকা অসম চৰকাৰৰ এগৰাকী কৰ্মচাৰী হোৱাৰ পিছতো আৰক্ষীয়ে কিয় তেওঁৰ সৈতে হাৰাশাস্তি কৰিব এনেধৰণে প্ৰশ্ন উত্থাপন কৰিছে যোৱা 28 তাৰিখে চুৰ ডকাইতৰ দৰে খাইৰুল ইছলামক হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে বিদেশী বুলি চিনাক্ত কৰি লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু পৰৱৰ্তী সময়ত কিন্তু খাইৰুল ইছলামক পুনৰ অসম চৰকাৰে সমজি ল'বলগীয়া হৈছিল আৰু এই প্ৰসংগটোক লৈ এতিয়া অভিযোগ উত্থাপন কৰিছে নুৰুল হুদাই এক প্ৰকাৰ আজি বিদেশী বহিষ্কাৰৰ সন্দৰ্ভত প্ৰসংগক লৈ বিধানসভাৰ অধিৱেশনৰ মজিয়া উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত নুৰুল হুদাই কি কৈছিল নুৰুল হুদাইৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ ভাষণ আছে আমি সেই ভাষণ আগবঢ়াবলৈ চেষ্টা কৰিম বিদেশীৰ নামত নিৰীহ স্বদেশী লোকক হাৰাশাস্তি কৰা হৈ আছে আইনী প্ৰক্ৰিয়া নামানি পুলিচে যদি নিৰীহ মানুহক বিদেশীৰ নামত অত্যাচাৰ কৰে তেন্তে ভাৰতীয় আইন আৰু বিচাৰ ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা নাইকিয়া হ'ব সেই বিদেশীৰ নামত নিৰীহ স্বদেশী ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ হ'ব লাগে অন্যথা অৰাজকতাৰ বাবে চৰকাৰে দায়িত্ব ল'ব লাগিব উদাহৰণস্বৰূপে ছাৰ মোৰ ৰূপহী বিধানসভা সমষ্টিত খাইৰুল ইছলাম পিতা ইদ্ৰিছ আলী 7 নং বগামুখ তেওঁ 1978 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 7 নং বগামুখ প্ৰাথমিক বিদ্যালয়ত লেখাপঢ়া কৰিলে 4 নং বগামুখ এমি মাদ্ৰাছাত লেখাপঢ়া কৰিলে তাৰপিছত শিঙিমাৰী বুঢ়াচাপৰি হাইস্কুলৰ পৰা আপোনাৰ মেট্ৰিক পাছ কৰিলে শিঙিমাৰী হাই ছেকেণ্ডেৰীৰ পৰা HS পাছ কৰিলে তাৰপিছত 2030 চনত সৰ্বশিক্ষাৰ অধীনত তেওঁ আমাৰ পঢ়াশালীত যোগদান কৰিলে আৰু কণ্টেক্সুৱেল বেচিছত 2013 চনত তেওঁ চাকৰি পালে আৰু যোৱা বছৰ 2024 টেট পৰীক্ষা দি তেওঁ ৰেগুলাৰ টিচাৰ হিচাপে তেওঁ নিযুক্তি পালে তেওঁৰ নাম ডি ভোটাৰো নহয় বা সন্দেহিত নাগৰিকো নহয়
তেওঁৰ নামত কোনো বিদেশী ন্যায়ালয়ৰ কোনো কেছো নাই, কোনো ধৰণৰ একো কেছ নাই। কিন্তু যোৱা 28 তাৰিখে ৰাতি বৰ্ডাৰ পুলিচে গৈ তেওঁক চুৰ ডাকাইতৰ নিচিনা ৰাতি ঘৰৰ পৰা উঠাই লৈ আনি গোটেই ৰাতি ৰাখিছে, পিছদিনা ৰাখিছে আৰু পিছদিনা প্ৰমাণ পাতি গোটেইবিলাক চোৱা চিতাৰ পিছত তেওঁক যাবলৈ দিছে আৰু প্ৰত্যেক দিনাই SP অফিচত গৈ তেওঁ হাজিৰা দিব লাগে, চহী কৰি আহিব লাগে। চাকৰিটো পাওঁতে পুলিচে ভেৰিফিকেশ্যন কৰাৰ পিছতহে তেওঁ চাকৰিটো নিয়মীকৰণ হৈছে। গতিকে পুলিচে ভেৰিফিকেশ্যন কৰা মানুহজন চৰকাৰী এজন কৰ্মচাৰীক যদি এনেকৈ অন্যায়ভাৱে তেওঁক হাৰাশাস্তি কৰা হয়, তেতিয়া সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত কি হৈ আছে ছাৰ? গতিকে এই ক্ষেত্ৰত দৃষ্টি দিব লাগে যাতে স্বদেশীৰ যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে। অধ্যক্ষ মহোদয়, দুখৰ কথা আজি আপোনাৰ ইয়াতে জন্মগ্ৰহণ কৰা ৰহম আলী আপোনাৰ 1980 চনৰ জুন মাহৰ 10 তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছে, তেওঁ বাৰ্থ চাৰ্টিফিকেট আছে। তেওঁ দুখীয়া মানুহ, তেওঁ দিন হাজিৰা কাম কৰি খায়। তেওঁৰ নামত ক'ৰবাত কেতিয়াবা নটিচ এটা হৈছিলে তেওঁ গমেই নাপায়, তেওঁ ক'ৰবাত যোৱাই নাই। তেওঁৰ নামত এক্সপাৰ্টি অৰ্ডাৰ হৈ আছে, তেওঁ গম নাপায়। 27 এপ্ৰিল যোৱা 28 তাৰিখে তেওঁক ধৰি নি বৰ্ডাৰ পাৰ কৰি দিছে। গতিকে এই ক্ষেত্ৰত যদি অলপ চোৱা নহয়, স্বদেশী লোকসকল যিসকল বিধি তেওঁলোক যাক আপত্তি নাই, কিন্তু স্বদেশী লোকক হাৰাশাস্তি কৰা হৈ আছে ছাৰ। গতিকে স্বদেশী লোকক হাৰাশাস্তিটো বন্ধ হ'ব লাগে। আজি অন্যায়ভাৱে পুলিচে যাতে এনেদৰে অত্যাচাৰ কৰিব নোৱাৰে। আজি এজন শিক্ষকক যেতিয়া এনেকৈ অন্যায়ভাৱে অত্যাচাৰ কৰিলে সাধাৰণ মানুহৰ অৱস্থা কি হৈ আছে ছাৰ? গতিকে আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ বাবে যাতে বিহিত ব্যৱস্থা লয়, আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। বিদেশী নামত নিৰীহ স্বদেশী লোকক হাৰাশাস্তি কৰা হৈ আছে। আইনী প্ৰক্ৰিয়া নামানি পুলিচে যদি নিৰীহ মানুহক বিদেশীৰ নামত অত্যাচাৰ কৰে, তেন্তে ভাৰতীয় আইন আৰু বিচাৰ ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা নাইকিয়া হ'ব। সেই বিদেশীৰ নামত নিৰীহ স্বদেশী ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ হ'ব লাগে, অন্যথা অৰাজকতাৰ বাবে চৰকাৰে দায়িত্ব ল'ব লাগিব। উদাহৰণস্বৰূপে ছাৰ, মোৰ ৰূপহী বিধানসভা সমষ্টিত খাইৰুল ইছলাম পিতা ইদ্ৰিছ আলী 7 নং বগামুখ, তেওঁ 1978 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 7 নং বগামুখ প্ৰাথমিক বিদ্যালয়ত লেখা-পঢ়া কৰিলে, 4 নং বগামুখ ME মাদ্ৰাছাত লেখা-পঢ়া কৰিলে। তাৰপিছত শিঙিমাৰী বুঢ়াচাপৰি হাইস্কুলৰ পৰা আপোনাৰ মেট্ৰিক পাছ কৰিলে, শিঙিমাৰী হাই ছেকেণ্ডেৰীৰ পৰা HS পাছ কৰিলে। তাৰপিছত 2030 চনত সৰ্বশিক্ষাৰ অধীনত তেওঁ আমাৰ পঢ়াশালীত যোগদান কৰিলে আৰু কণ্টেক্সুৱেল বেচিছত 2013 চনত তেওঁ চাকৰি পালে আৰু যোৱা বছৰ 2024 টেট পৰীক্ষা দি তেওঁ ৰেগুলাৰ টিচাৰ হিচাপে তেওঁ নিযুক্তি পালে। তেওঁৰ নাম ডি ভোটাৰো নহয় বা সন্দেহযুক্ত নাগৰিকো নহয়, তেওঁৰ নামত কোনো বিদেশী ন্যায়ালয়ৰ কোনো কেছো নাই, কোনো ধৰণৰ একো কেছ নাই। কিন্তু যোৱা 28 তাৰিখে ৰাতি বৰ্ডাৰ পুলিচে গৈ তেওঁক চুৰ ডাকাইতৰ নিচিনা ৰাতি ঘৰৰ পৰা উঠাই লৈ আনি গোটেই ৰাতি ৰাখিছে, পিছদিনা ৰাখিছে আৰু পিছদিনা প্ৰমাণ পাতি গোটেইবিলাক চোৱা চিতাৰ পিছত তেওঁক যাবলৈ দিছে আৰু প্ৰত্যেক দিনাই SP অফিচত গৈ তেওঁ হাজিৰা দিব লাগে, চহী কৰি আহিব লাগে। চাকৰিটো পাওঁতে পুলিচে ভেৰিফিকেশ্যন কৰাৰ পিছতহে তেওঁ চাকৰিটো নিয়মীকৰণ হৈছে। গতিকে পুলিচে ভেৰিফিকেশ্যন কৰা মানুহজন চৰকাৰী এজন কৰ্মচাৰীক যদি এনেকৈ অন্যায়ভাৱে তেওঁক হাৰাশাস্তি কৰা হয়, তেতিয়া সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত কি হৈ আছে ছাৰ? গতিকে এই ক্ষেত্ৰত দৃষ্টি দিব লাগে যাতে স্বদেশীৰ যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে। অধ্যক্ষ মহোদয়, দুখৰ কথা আজি আপোনাৰ ইয়াতে জন্মগ্ৰহণ কৰা ৰহম আলী আপোনাৰ 1980 চনৰ জুন মাহৰ 10 তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছে, তেওঁ বাৰ্থ চাৰ্টিফিকেট আছে। তেওঁ দুখীয়া মানুহ, তেওঁ দিন হাজিৰা কাম কৰি খায়। তেওঁৰ নামত ক'ৰবাত কেতিয়াবা নটিচ এটা হৈছিলে তেওঁ গমেই নাপায়, তেওঁ ক'ৰবাত যোৱাই নাই। তেওঁৰ নামত এক্সপাৰ্টি অৰ্ডাৰ হৈ আছে, তেওঁ গম নাপায়। 27 এপ্ৰিল যোৱা 28 তাৰিখে তেওঁক ধৰি নি বৰ্ডাৰ পাৰ কৰি দিছে। গতিকে এই ক্ষেত্ৰত যদি অলপ চোৱা নহয়, স্বদেশী লোকসকল যিসকল বিধি তেওঁলোক যাক আপত্তি নাই, কিন্তু স্বদেশী লোকক হাৰাশাস্তি কৰা হৈ আছে ছাৰ। গতিকে স্বদেশী লোকক হাৰাশাস্তিটো বন্ধ হ'ব লাগে। আজি অন্যায়ভাৱে পুলিচে যাতে এনেদৰে অত্যাচাৰ কৰিব নোৱাৰে। আজি এজন শিক্ষকক যেতিয়া এনেকৈ অন্যায়ভাৱে অত্যাচাৰ কৰিলে সাধাৰণ মানুহৰ অৱস্থা কি হৈ আছে ছাৰ?
গতিকে আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ বাবে